গোটা হয় তাকে আজি লাই সূতাটো পুতিবৰ কাৰণে আজি আমাৰ লাই সূতাটো পুতিবলৈ আৰু ইয়াত থকা সকলো জনগোষ্ঠীয় বিষয়ববীয়াসকলে আৰু আমাৰ সংগঠনৰ কৃষ্ণ ভোজৰ ফলৰ ৰাইজক লৈ শান্তিৰ ওপৰে যে কাৰো এটা ল'ৰা ছোৱালী মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠন ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত অহা 27 এপ্ৰিল 2026 তাৰিখে ডুমডুমা ৰাজহুৱা খেলপথাৰত মৰাণ জনগোষ্ঠীৰ যি পৰম্পৰাগত ৰাতি বিহু সেই ৰাতি বিহুখন আমি ডুমডুমা ৰাজহুৱা খেলপথাৰত আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু সেই ৰাতি বিহু আমাৰ সম্পূৰ্ণ ৰীতি নীতিৰে আমাৰ ইয়াত উদযাপন কৰা হ'ব। আমাৰ এই ৰাতি বিহুখন অহা হ'বলগীয়া ৰাতি বিহুখনত আমাৰ প্ৰায় 1500 বা 2000 নাচনী আমি ইয়াত আমি উপস্থিত কৰাম। উপস্থিত হৈ ইয়াত আমি ৰাতি বিহু উদযাপন কৰিম আৰু সেই ৰাতি বিহুস্থলীত আমাৰ বহুতো বিশ্ববিদ্যালয়ৰ পাঠ্যাধিকা উপস্থিত থাকিব, বিশ্ববিদ্যালয়ৰ পৰা গৱেষক ছাত্ৰ ছাত্ৰী উপস্থিত থাকিব, বহুতো দল সংগঠনৰ বিষয়ববীয়া বিশিষ্ট অতিথিবৃন্দসকল উপস্থিত থাকিব আৰু আমি আজি যি লাই খেতা স্থাপন কৰা হয় লাই খেতা স্থাপনলৈ আমি আজি আমন্ত্ৰণ কৰিছিলোঁ মাইমৰা দৰকা সত্ৰৰ বৰবুঢ়া পুনীয়া মৰাণ দতাক আমি আজি আমন্ত্ৰণ কৰিছিলোঁ। আমি তেখেতৰ জৰিয়তে আজি লাই খেতা স্থাপন কৰা হ'ল। আমি আশা কৰিছোঁ আমি যি 27 তাৰিখে হ'বলগীয়া ৰাতি বিহুখনত আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা আৰু আমি উপস্থিতি কামনা কৰিছোঁ। আপোনালোকে আহিব অহা 27 তাৰিখে ডুমডুমা ৰাজহুৱা খেলপথাৰত আমাৰ প্ৰায় 1500 বা 2000 নাচনীৰে আমাৰ যি ৰাতি বিহু উদযাপন কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে চাই আটাইতকৈ ভাল পাব। ইয়াত অতি সুন্দৰভাৱে আমি ৰাতি বিহুখন আমি আয়োজন কৰিবলৈ আহিছোঁ।